আমাৰ ৰাইজৰ দলৰ দলীয় সিদ্ধান্ত অনুসৰি বিগত ৩-৪ দিন দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ দলৰ কোনেও মৃত্যুতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰাজহুৱাকৈ দিয়া নাই আৰু সংবাদ মাধ্যমৰ সন্মুখতো দিয়া নাই। কিন্তু এইকেইদিনত আমি দেখা পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাইজৰ দলক এটা ভাল প্ৰস্তাৱ দিয়া হৈছে। কংগ্ৰেছে ৰাইজৰ দলৰ উত্তৰৰ বাবে বাট চাই আছে আৰু মিত্ৰতাৰ বল এতিয়া ৰাইজৰ দলৰ কোৰ্টত। এই বক্তব্য আৰু অনুৰূপ ধৰণৰ বক্তব্য গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত এইকেইদিন বক্তব্য দাঙি ধৰি দেখিবলৈ আহি পাইছোঁ। আৰু অসমৰ ৰাইজে হয়তো ভাবিব পাৰে যে কংগ্ৰেছ দলে আমাক সঁচাকৈ এটা ভাল প্ৰস্তাৱ দিছে আৰু আমি ৰাইজৰ দলে এই ক্ষেত্ৰত হুহুকা পিছলা কৰি মৃত্যুতা পিছুৱাই আছোঁ। আৰু যিহেতু এইকেইদিন আমি আমাৰ দলীয় সিদ্ধান্ত অনুসৰি দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি কোনেও কোনো ধৰণৰ ৰাজহুৱা মন্তব্য সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া নাই, সেইকাৰণেই অসমবাসী ৰাইজেও হয়তো আমাক কিছু ভুল বুজিব পাৰে। সেইকাৰণে আমি কথাকেইটা স্পষ্ট কৰি দিব বিচাৰিছোঁ। গৌৰৱ গগৈ সংবাদ মাধ্যমৰ আগত কোৱা কংগ্ৰেছৰ দলে দিয়া আমাক যি ভাল প্ৰস্তাৱ, সেই ভাল প্ৰস্তাৱটোনো কি? সেই প্ৰস্তাৱ অনুসৰি আমি ৰাইজৰ দলে খেলিব বিচৰা, আমি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা 4খন আসনহে পোনপটীয়াকৈ আমাৰ দলক দিয়া হৈছে। আপোনালোক সংবাদ মাধ্যমে জানে, অসমৰ ৰাইজকো আমি জনাইছোঁ যে আমি ৰাইজৰ দলে অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টিত নিৰ্বাচনী কুচকাচ চলায়ো মিত্ৰতাৰ স্বাৰ্থত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই অনুসৰি আমি প্ৰথমে কংগ্ৰেছ দলৰ নেতৃত্বক এখন ২৭জনীয়া সমষ্টিৰ তালিকা দাখিল কৰিছিলোঁ। পৰৱৰ্তী সময়ত আলোচনা মৰ্মে এই তালিকা আমি ২২খনলৈ সীমিত কৰোঁ। কিন্তু তেতিয়াও আমাক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই জনায় যে আমাক ২২খন আসন এৰি দিবলৈ তেখেতসকলৰ অসুবিধা হ'ব। সেয়েহে আমি ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু কৰ্ণধাৰ সিদ্ধান্ত সমিতি গ্ৰহণ কৰি আমি ১৮জনীয়া এখন সমষ্টিৰ তালিকা তেখেতসকললৈ প্ৰেৰণ কৰোঁ আৰু তাৰ পৰা আমি ১৫টা সমষ্টি বিচাৰোঁ। আমি ১৮জনীয়া এখন সমষ্টিৰ তালিকা দাখিল কৰোঁ আৰু তাৰ পৰা আমি তেখেতসকলৰ পৰা আমি ১৫টা সমষ্টি বিচাৰোঁ। আমাৰ লগত হোৱা আলোচনা মৰ্মে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই জনোৱা খবৰ মতে আমি ১৯ ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছ দলৰ 4জন শীৰ্ষ নেতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ লগত ৰাইজৰ দলৰ নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আমি দাখিল কৰা ১৮জনীয়া যিখন তালিকাৰ পৰা আমি ১৫টা সমষ্টি বিচাৰিছিলোঁ, এই ১৮জনীয়া তালিকাৰ পৰা কেৱল 4টা সমষ্টি আমাক পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেখেতসকলে প্ৰস্তাৱ আগবঢ়ায় আৰু 4টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায় আৰু আমি নিবিচৰা আন 5টা সমষ্টি আমাৰ বাবে তেখেতসকলে এৰি দিয়ে। আমি এখন 18জনীয়া তালিকা দিছিলোঁ, তাৰ পৰা আমি 15টা সমষ্টি বিচাৰিছিলোঁ আৰু আমাৰ লগত হোৱা যি বৈঠকত, সেই বৈঠকত কংগ্ৰেছে আমাক 4টা সমষ্টি পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, আন 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আৰু আন 5টা সমষ্টি এই 18জনীয়া তালিকাত নথকা পৰা আমাক আন 5টা সমষ্টি তেখেতসকলে দি আমাক 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কয়। আৰু এই বৈঠকত এই কথাও কয় যে যেহেতু আমি 15টা সমষ্টিৰ কথা কৈছোঁ আৰু 2টা সমষ্টি 13+2 এই 2টা সমষ্টি আমাক পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আলোচনাৰ মাধ্যমেৰে দিব বুলি আমাক জনায়। আমি সেই বৈঠকতে আমি আমাৰ অসন্মতি প্ৰকাশ কৰিছিলোঁ। আমি কৈছিলোঁ যে যি আমি 18জনীয়া তালিকা দিছিলোঁ, এই 18জনীয়া তালিকাৰ প্ৰত্যেকটো সমষ্টিতে
আমাৰ নিৰ্বাচনী কুচকাৱাজ ভাল চলি আছে আমাৰ প্ৰাৰ্থী জয়ী হোৱাৰ প্ৰবল সম্ভাৱনা আছে কিন্তু আমি দেখা পাইছিলোঁ যে আমাক 4টা সমষ্টি দিলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে দিলে যেহেতু আমাৰ জয়ী হোৱা সম্ভাৱনা থকা সমষ্টিত আমাক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে নিদিলে যেহেতু আমি বিচাৰি থকা আসনত তেখেতসকলে বন্ধুত্বমূলক বিচাৰি থকা দুখন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা ক'লে গতিকে আমি আমাৰ অসন্মতি তেখেতসকলক প্ৰকাশ কৰি উক্ত দিনাৰ বৈঠক আমি ইমানতে সমাপ্তি ঘটিছিল 19 ফেব্ৰুৱাৰী দিনাৰ বৈঠক 19 ফেব্ৰুৱাৰীত এই বৈঠক অনুষ্ঠিত হৈছিল পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিভিন্ন টেলিফোনিক কথাবাৰ্তা হৈছিল সমষ্টি কেন্দ্ৰিক ৰাছেল হুছেইন ডাঙৰীয়াৰ লগত হৈছিল তেখেতসকলৰ গোটেইকেইজন প্ৰায় শীৰ্ষ নেতৃত্বৰ আৰু তেতিয়াও আমি আমাক যি তালিকাত দিছে 13 জনীয়া সমষ্টিত আমাক দাখিল কৰিছে সেয়া আমি আমাৰ অসন্মতি প্ৰকাশ কৰিছিল এই সময়খিনি কিন্তু এনেকুৱা ধৰণৰ ঘটনা গৈছিল যে তেখেতসকলৰ কোনোবাজন নেতাই হয়তো কয় যে আমি এইটো সমষ্টি দিব পাৰোঁ বা এইটো সমষ্টি আমি এৰি দিলোঁ কিন্তু পৰৱৰ্তী সময়ত আকৌ আমাক জনায় যে নাই নহয় এইটো সমষ্টি আমি আমাক এৰি দিব নোৱাৰোঁ এইটো অৱস্থা চলি আছিল আমাৰ মিত্ৰতা কেন্দ্ৰিক আলোচনাটো আৰু এইটো কথা আমি অসমবাসী ৰাইজক জনাই দিবলগীয়া হৈছে এনেকুৱা সময়তে 24 ফেব্ৰুৱাৰী তাৰিখে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া অসমলৈ আহি আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰে এই বৈঠকত অসম নাগৰিক সন্মিলনৰ সন্মানীয় সদস্য বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছিল আৰু দীঘলীয়া বৈঠকত সকলোৱে এটা কথা সিদ্ধান্ত লৈছিলে যে যিকোনো প্ৰকাৰে এবাৰ বিজেপিক পৰাভূত কৰিব লাগিব বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল ৰচনা কৰিব লাগিব আৰু আমাৰ দুইজন শুভচিন্তকে আমাক হেঁচা দিলে আমাক পৰামৰ্শ দিলে যে যিকোনো স্বাৰ্থৰ বিনিময়ত তোমালোকে মিত্ৰতা কৰিব লাগিব তেখেতসকলক পৰামৰ্শ মতে অৱশেষত আমি বিচাৰি থকা আসনৰ পৰা আৰু মাত্ৰ কেৱল এখন আসন দিলে হ'ব বুলি আমি তেখেতসকলক জনাই দিলোঁ প্ৰথমে 27 জনীয়া বিচাৰিছিলোঁ 22 জনীয়া হ'ল 15টা বিচাৰিলোঁ 15টাৰ পৰা 4টা পোনপটীয়াকৈ দিলে 4টা বন্ধুত্বপূৰ্ণক দিলে 5টা আমি নিবিচৰা দিলে তাৰপিছত আমি যে ক'লোঁ যে আমি কৈছিলোঁ আমাক নহ'ব আমাৰ বহুতকেইটা জিকি থকাৰ সম্ভাৱনা আছে আমাৰ দলৰ কেইবাজনো গুৰুত্বপূৰ্ণ বিষয়ববীয়াই দীৰ্ঘদিন ধৰি নিৰ্বাচনী কুচকাৱাজ চলাই থকা জয়ৰ সম্ভাৱনা থকা সমষ্টিবোৰ আমাক দিয়া হোৱা নাছিল যেনেকৈ ডিমৌ বৰচলা দিছপুৰ নাওবৈচা ধেমাজি দুলীয়াজান এনেকুৱা ধৰণৰ সবিলাক সমষ্টি দিয়া হোৱা নাছিল কেইবাটাও সমষ্টিত আমাক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল মাৰ্ঘেৰিটাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল ঢিঙত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল তাৰপিছত আমি ধুবুৰীত আমাৰ ধুবুৰীত ইমান আমাৰ সংগঠন হৈছিল তাত আমাৰ এটাও সমষ্টি দিব পৰা বিচৰা নাছিল আমি প্ৰত্যেকটো সমষ্টিৰ কাৰণে কিন্তু লাগি আছিলোঁ আমি দলীয় সতীৰ্থসকলক জনাই দিব বিচাৰিছিলোঁ আপোনালোকৰ প্ৰত্যেকটো সমষ্টিৰ কাৰণে আমি সম্পূৰ্ণ দলীয় দায়বদ্ধতা সহকাৰে আৰু যিটো আমি জিকিম বুলি নিশ্চিত গতিকে আমি যুঁজি আছিলোঁ কিন্তু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি বিজেপি বিৰোধী মিত্ৰজোঁটৰ স্বাৰ্থত আমি আমাৰ প্ৰস্তাৱ কেৱল মাত্ৰ এখন আসনলৈ সীমিত কৰিছিলোঁ আৰু এই প্ৰস্তাৱ যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া অতি পজিটিভলি লৈছিল ডাঙৰীয়া তেখেতে এই ক্ষেত্ৰত আলোচনা তেখেতে আমাক সহায় কৰিব আমাক আলোচনা কৰিব বুলি তেখেতসকলে আমাক জনাইছিল নহয় আমাক তেখেতসকলে 13টা সমষ্টি দিছিলে এই 13টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি পোনপটীয়াকৈ 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা 5টা সমষ্টি আমাৰ তালিকাৰ বাহিৰৰ পৰা দিছিল আমি কৈছিলোঁ যে আমাৰ এই 13টা সমষ্টিক আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে নহয় 13টাৰ ভিতৰতে আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে 13টাৰ ভিতৰতে আৰু এটা বিচাৰিছোঁ এটা কেঞ্চেল হ'ব আমাক এটা আমি বিচাৰি থকা সমষ্টি লাগে আমি কেইবাটাও সমষ্টি বিচাৰিছোঁ তাৰ ভিতৰত আমাক তেখেতসকলে এটা সমষ্টি দিয়ে নহয় অভাৰ 13টাৰ পৰা আমি কেৱল এখন আসন আমাক এৰি দিয়াটো বিচাৰিছিলোঁ কেৱল বিজেপি বিৰোধী মিত্ৰতাৰ স্বাৰ্থত আমাৰ কেইবাজনো দলীয় সতীৰ্থই আমি ত্যাগ কৰিব লাগিব এই সকলোবিলাক কথা জনাই গৈছোঁ 5 বছৰীয়া পৰিশ্ৰম এটা সমষ্টিত কৰি আহিছে আমাৰ দলীয় সতীৰ্থই ত্যাগ কৰিব লাগিব এই সকলোবিলাক কথা জানি বুজি উঠিও প্ৰচণ্ড দলীয় হেঁচা থকাৰ পাছতো কেৱল
যাতে ৰাজ্যত সুকুলমে বিৰোধী মিত্ৰতাটো হয়, আমি যাতে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে মানি ল'ব পাব যে আমি এখন আসনলৈ আমাৰ দাবী সীমিত কৰিছিলোঁ।